নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো অসমত পুনৰ আজি হঠাৎ ৩,৮০৪জন লোক কোভিড পজিটিভ হৈছে আৰু ৩৭জন হেৰুৱাইছে প্ৰাণ তাৰ লগতে কোৱা হৈছে যে অসমত পুনৰ কৰোনাৰ আক্ৰান্ত হয় ৩,৮০০তকৈ অধিক লোক আৰু ইয়াৰে ৩১৮গৰাকী কামৰূপ মেট্ৰৰ ৩১৫গৰাকী ১৫জন হৈছে তিনিচুকীয়া আৰু ৩১১জন হৈছে যোৰহাটৰ ২৮১গৰাকী হৈছে ডিব্ৰুগড় ৰাজ্যত এতিয়ালৈকে ভাইৰাছত আক্ৰান্ত হোৱাৰ সংখ্যা হৈছে ৪,৩৮,৭৪৬জনলৈ বৃদ্ধি পাইছে আৰু ৰাজ্যখনত ইফালে কৰোনাৰ আক্ৰান্ত ৪,৬১৩গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠিছে কিন্তু আনহাতে ৰাজ্যত কৰোনাৰ আক্ৰান্ত ৩৭জনৰ মৃত্যু হৈছে আজি মাত্ৰ ২৪ ঘণ্টাতে ৰাজ্যত এতিয়াও কৰোনাৰ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৮,৬৭২জন ৰোগী সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আৰু এটা বহুত ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসম পুনৰ কঁপি গৈছে কাৰণ আজি দুদিনৰ আৰু পূৰ্বে আৰু কেইদিনমানৰ পূৰ্বে এজন চিকিৎসক গুৰুকৈ প্ৰহাৰ কৰিছিল কিন্তু তাৰ পাছতে আজি পুনৰ চিকিৎসকৰ ওপৰত আক্ৰমণ আৰু তাক লৈ সৃষ্টি কৰিছে এটা ভয়ানক ভিডিঅ' ইতিমধ্যে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে সমগ্ৰ অসমতে চিকিৎসকৰ ওপৰত লগতে পত্নীকো প্ৰহাৰ কৰিছে আৰু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু লগতে কৈছে যে পুনৰ চিকিৎসকৰ ওপৰত আক্ৰমণ চিকিৎসকৰ পত্নীকো কৰিলে প্ৰহাৰ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ হোজাই পিছত এবাৰ দৰঙৰ খাৰুপেটীয়াত কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতাই আক্ৰমণ কৰিলে চিকিৎসকক কিয়নো হোজাই ওদালি চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা মাৰ নাজাতে অনুৰূপ ঘটনা সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়াত আৰু চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাৰ লগতে মহিলাৰ ওপৰত হাত তোলে এজন কংগ্ৰেছৰ শীৰ্ষ নেতাই আৰু জানিব পৰা মতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ডক্টৰ আহমেদ আলী নামৰ চিকিৎসকজনে খাৰুপেটীয়াত উপস্থিত আফ্ৰিন হেল্থ কেয়াৰ চেণ্টাৰত ৰোগীৰ চিকিৎসা প্ৰদান কৰি আছিল কিন্তু তেনে সময়তে দৰং জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল আমিনে অসুস্থ পৰিয়ালৰ লোকক চিকিৎসা কৰোৱাৰ উদ্দেশ্যে উপস্থিত হয় আফ্ৰিন হেল্থ কেয়াৰ চেণ্টাৰত পিছে চিকিৎসা প্ৰদানৰ কৰি কিছু পলম হোৱাত খৰ্গহস্ত হৈ অশ্লীল গালি গালাজ কৰাৰ লগতে আক্ৰমণ কৰে চিকিৎসকজনক এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু যিটো দিনৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল অৱশেষত সেইটো দিন আজি পাইছেহি কিয়নো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশেষত ৰাজ্য চৰকাৰে আৰু সকলো জল্পনা কল্পনা অন্ত অৱশেষত কিয়নো ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি ৰেহাই দিয়া হ'ব ঋণ স্পষ্ট আজি ঘোষণা আৰু তাৰ লগতে কৈছে যে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ মাফক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি ৰেহাই দিয়া হ'ব সকলো ঋণ এই কথা স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে ইয়াত কৈছে যে কি পৰ্যায়ত কিদৰে ঋণ ৰেহাই দিয়া হ'ব সেই সম্পৰ্কত তথ্য সংগ্ৰহ ৰাজ্য চৰকাৰৰ আৰু ইতিমধ্যে জনতা ভৱনৰ মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত হৈছে বৃহৎ হাই ভল্টেজ বৈঠক আৰু মাইক্ৰ' ফাইনেন্সৰ প্ৰতিনিধিৰ সৈতে বৃহস্পতিবাৰৰ পৰা 3দিনীয়া বৈঠক অনুষ্ঠিত কৰা হৈছে সেয়েহে ইয়াত কৈছে যে কিপাতিৰে যাতে ঋণ মাফ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে কি পৰ্যায়ত কিদৰে ঋণ ৰেহাই সকলোকে ঋণ ৰেহাই দিয়া হ'ব সেই সম্পৰ্কত তথ্য সংগ্ৰহ ৰাজ্য চৰকাৰে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপনীত হৈছে আৰু জনতা ভৱনত এক বৃহৎ বৈঠক অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা মাইক্ৰ' ফাইনেন্সৰ যি শীৰ্ষ নেতৃত্ব আছে তাৰ সৈতে ইতিমধ্যে ৰাজ্য চৰকাৰে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো এতিয়াৰ পৰা দোকান খোলা সম্পূৰ্ণৰূপে বন্ধ আৰু যদি আপুনি এইখিনি কাম নকৰে তেন্তে আপুনি যদি এজন ব্যৱসায়ী তেন্তে আপুনি দোকান খোলাৰ পৰা বঞ্চিত হৈ পৰিব কিন্তু অসমত কোভিড ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কিয়নো কৈছে যে কোভিড পৰীক্ষা নকৰিলে খুলিব নোৱাৰিব এতিয়াৰ পৰা দোকান পোহাৰ সকলো আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা নতুন SOP স্পষ্ট নিৰ্দেশ জাৰি কৰা হৈছে কিয়নো কোভিড পৰিস্থিতি সময়ত পৰীক্ষা নকৰি কোভিড পৰীক্ষা নকৰাকৈ খুলিব নোৱাৰিব আপোনাৰ দোকান পোহাৰ লগতে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান আৰু এতিয়াৰ পৰা ৰাজস্থানত যিকোনো আপুনি ওলাই অহাৰ লগতে আপুনি যদি দোকান খোলে তেন্তে কোভিড নিগেটিভ চাৰ্টিফিকেট থাকিলে আপুনি খুলিব পাৰিব দোকান ব্যৱসায়ী প্ৰতিষ্ঠান হ'ব আৰু নতুন SOPত স্পষ্টভাৱে প্ৰকাশ কৰিছে যে ব্যৱসায়ী আৰু কৰ্মচাৰীয়ে কোভিড পৰীক্ষা কৰাটো ইতিমধ্যে বাধ্যতামূলক হৈ পৰিছে নহ'বা আপুনি কোনো কাৰণতে আপোনাৰ ব্যৱসায়ী প্ৰতিষ্ঠান আগবঢ়াব নোৱাৰিব অৰ্থাৎ দোকান খুলিব নোৱাৰিব আৰু আপুনি কিছুমান যি ব্যৱসায়ী নকৰক কিয় আপুনি এই ব্যৱসায় কৰিব নোৱাৰিব বাধা প্ৰদান কৰিছে আৰু ৰাজ্যৰ 15 জনলৈ ইতিমধ্যে বঢ়াই দিয়া হৈছে এই সিদ্ধান্ত আৰু অসমৰ বিভিন্ন জিলাৰ লগতে এই নিৰ্দেশনা ইতিমধ্যে প্ৰথমেই বলবৎ কৰা হৈছে বৰপেটা জিলাৰ সকলো প্ৰান্তৰ দোকান ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে এই নিয়ম লাগু কৰা হৈছে আৰু এইখিনিতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে পদপথ দোকানীসকলেও থাকিব লাগিব কোভিড নিগেটিভ চাৰ্টিফিকেটসমূহ
আৰু ইয়াত স্পষ্ট কৈছে যে বৰপেটা ৰোড পৌৰ বজাৰ ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত স্থাপন কৰা কোভিড টেষ্ট কেন্দ্ৰৰ এই স্পষ্ট ঘোষণা কৰা হৈছে। আৰু এতিয়াৰ পৰা আপুনি আপোনাৰ হাতত যদি কোভিড নিগেটিভ চাৰ্টিফিকেট নাথাকে তেনেহ'লে আপুনি দোকান লগতে ব্যৱসায়িক প্ৰতিষ্ঠান যিকোনো দোকানো খুলিব নোৱাৰিব আৰু ব্যৱসায়িক প্ৰতিষ্ঠান যিকোনো আপুনি যি কাম কৰে তালৈ যাব নোৱাৰিব। আৰু এই নিৰ্দেশনা সকলোকে বলবৎ কৰাটো বাধ্যতামূলক কৰিছে, কিয়নো সকলো ব্যৱসায় কৰি আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে, কিয়নো কৈছে PM মোদী স্পেচ, কিয়নো দীপাৱলী পৰ্যন্ত দেশৰ 80 কোটি মানুহে লাভ কৰিব বিনামূলীয়া ৰেচন। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু ইতিমধ্যে দেশবাসীক বিনামূলীয়া ভেকচিন দিয়াৰ লগতে দীপাৱলী পৰ্যন্ত দেশৰ 80 কোটি লোকলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ কৰোনাৰ দ্বিতীয় ৱেভৰ বাবে মে' আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰিত কৰা হৈছিল, কিন্তু কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত এই আঁচনি আগবঢ়াই নিব কেন্দ্ৰীয় চৰকাৰে। আৰু 80 কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব, যাতে দেশৰ কোনো লোকে ভোকত দিন কটাবলগীয়া নহয়। আৰু ভেকচিন লৈ বহু বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু ভাৰতৰ সফলভাৱে কৰোনাৰ টীকাকৰণ চলিব। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী স্পষ্টভাৱে কৈছে যে প্ৰধানমন্ত্ৰীৰ লগতে কয় ভেকচিন আমাৰ বাবে সুৰক্ষা কৱচ, মেডিকেল অক্সিজেন 10 গুণ বৃদ্ধি কৰা হৈছে, কৰোনাৰ দেশৰ বাবে তৎপৰতা কাম কৰা হৈছে, দেশত স্বাস্থ্য সুৰক্ষাৰ বাবে সুস্পষ্ট আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, লক্ষ্য আৰু নীতি সুস্পষ্ট আৰু সুপৰিকল্পিত হ'লে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা যাব। আৰু মেক ইন ইণ্ডিয়াৰ দুটাকৈ ভেকচিন মুকলি হ'ল, আৰু দেশত এতিয়ালৈকে 23 কোটিতকৈ অধিক লোকলৈ ভেকচিন ড'জ প্ৰদান কৰা হ'ল। আৰু শিশুৰ বাবে 2টা ভেকচিন ট্ৰায়েল জোৰদাৰ গতিত চলি আছে। আৰু এই কথা স্পষ্ট ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এতিয়াৰ পৰা দীপাৱলী পৰ্যন্ত দেশৰ 80 কোটি লোকক বিনামূলীয়া ৰেচন যোগান ধৰিব কেন্দ্ৰীয় চৰকাৰে। আজি সন্ধিয়াৰ এই মুহূৰ্তত আন এটা ভয়ানক ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে, কিয়নো ৰাজ্য স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে স্পষ্ট ঘোষণা, কিয়নো অহা 10 জুনত মুকলি হ'ব সৰু-সজাই 300খন বিচনাযুক্ত লগতে চিকিৎসালয়। কিন্তু কৰোনাৰ তৃতীয় ৱেভৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ। লগতে কৈছে যে কৰোনাৰ জটিল পৰিৱেশৰ সৃষ্টি কৰি যুঁজ দি থকা স্বাস্থ্য বিভাগে অহা 10 জুনত মুকলি কৰিব 2খনকৈ কোভিড চিকিৎসালয়। এই কথা সোমবাৰে স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আৰু 10 জুনত ৰাজ্য চৰকাৰখনে এমাহ সম্পূৰ্ণ কৰা উপলক্ষে এই নতুন চিকিৎসালয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব। আৰু উল্লেখযোগ্য যে সৰু-সজাই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিৰক্ষা বিভাগৰ আৰু লগতে উন্নয়নৰ সংস্থা DRDA সহযোগিতাত নিৰ্মাণ কৰি তোলা এই 300খন ICU ভেকচিনযুক্ত বিচনা আৰু এখন কোভিড চিকিৎসালয় সোমবাৰে মুকলি কৰিব কথা ঘোষণা কৰিছিল। কিন্তু সোমবাৰে চিকিৎসালয়খনৰ নিৰ্মাণ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ যোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সন্দৰ্ভত কয় যে নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোতেই অৰ্থাৎ 10 জুনতে এই চিকিৎসালয়খন ৰাজ্যৰ কোভিড আক্ৰান্ত ৰোগীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৎসৰ্গা কৰিব। আৰু 20 দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা কোভিড চিকিৎসালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল GMCHৰ দ্বাৰা পৰিচালিত হ'ব। আৰু লগতে কৈছে যে মন কৰিবলগীয়া যে দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে দেশৰ চিকিৎসালয় আন্তঃগাঁথনি বৃদ্ধি কৰাৰ লক্ষ্যৰে যোৱা 10 মে'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগত স্বাস্থ্য বিভাগে DRA আৰু সৈতে চিকিৎসালয় নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি সম্পূৰ্ণ কৰিছিল। যোৱা 18 মে'ত DRDA চিকিৎসালয়খন নিৰ্মাণৰ বাবে সৰু-সজাই ষ্টেডিয়ামৰ ভূমি চমজি লোৱাৰ পাছত 80খন ট্ৰাকত বয়বস্তু আনি প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। আৰু ইয়াৰ পাছতে 20 দিনৰ ভিতৰতে 100খন ICU বিচনা আৰু 200খন অক্সিজেনৰ সুবিধা থকা বিচনাৰ চিকিৎসালয় সম্পূৰ্ণ কৰি তোলে DRDOই। আৰু আজিৰে এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৈছে যে কোভিড চিকিৎসালয়খনৰ ভাগত প্ৰতিটো চিফ্টকে GMCHৰ এগৰাকী সহযোগী অধ্যাপকৰ সহযোগত বিভিন্ন বিভাগৰ 18গৰাকীকৈ চিকিৎসকে কোভিডৰ আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰিব। আৰু তদুপৰি ইতিমধ্যে চিকিৎসালয়খনৰ বাহিৰত নতুন কোভিডৰ আক্ৰান্ত ভৰ্তিকৰণৰ অভিজ্ঞ লাভ কৰা সকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান আৰু কাউন্সেলিঙৰ বাবে সুকীয়া চিকিৎসক স্বাস্থ্য দল থাকিব। উল্লেখযোগ্য যে চিকিৎসালয়খন নিৰ্মাণৰ বাবে ইতিমধ্যে 22 কোটি টকা ব্যয় কৰা হ'ব। আৰু ইয়াৰে 19.7 কোটি টকা DRDAৰ নিৰ্মাণ কামত ব্যয় হোৱাৰ বিপৰীতে বিদ্যুৎ সংযোগ কৰাৰ বাবে APDCLক দিব লগা হৈছে 1.28 কোটি টকা। আৰু ইয়াত কৈছে চিকিৎসালয়খনৰ চাৰিওফালে থকা পথ আৰু নৰ্মদা আদি নিৰ্মাণৰ লোক নিৰ্মাণ বিভাগৰ 49 লাখ টকা আদায় দিয়া হৈছে। তদুপৰি খোৱা পানী যোগানৰ বাবদ NCMত আদায় দিছে ধন। ইফালে মন্ত্ৰীগৰাকীয়ে সোমবাৰে